40 ফুট উচ্চতাত বিধায়ক তলত অপেক্ষা সমৰ্থকৰ এয়া শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী 40 ফুট উচ্চতালৈ উঠি বিধায়কে অংকন কৰিলে পদুম ফুলৰ চিহ্ন গালে বিজেপিৰ জয়গান সোমবাৰৰ পৰা আৰম্ভ হ'ল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ দেৱাল লিখনেৰে আৰম্ভ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সূচী খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেৱাল লিখন কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছতে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে মন্ত্ৰী সাংসদ বিধায়কে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিলচৰত দেৱাল লিখন কাৰ্যসূচীত এইদৰেই সক্ৰিয় ৰূপত দেখা গ'ল বিধায়ক দীপায়ন চক্ৰৱৰ্তী আজিৰ দিনটো মাননীয় মুখ্যমন্ত্ৰী আমাৰ ৱাল ৰাইটিং যেটো দেৱাল ৰাইটিং আমাৰ দলৰ নিৰ্দেশ সেইটো কাৰ্যক্ৰম ষ্টাৰ্ট কৰিব মাননীয় মুখ্যমন্ত্ৰী আজি পুৱা 9:30 বজাত তাতে কাৰ্যক্ৰম ষ্টাৰ্ট কৰিলে আৰু এইটো অংগ হিচাপে গোটেই ৰাজ্যত প্ৰতিকেইটা বিধানসভাত এইটো চলি আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো বিধায়কে কৰিছে ময়ো আজি শিলচৰ বিধানসভাৰ ৱাল ৰাইটিং ষ্টাৰ্ট কৰিলোঁ উল্লেখযোগ্য যে 7টা বিশেষ শ্লোগানেৰে এইবাৰ বিজেপিয়ে চলাব নিৰ্বাচনী প্ৰচাৰ অভিযান অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকশিত অসম জয় আই অসম বিজেপিৰ পণ বন্দে মাতৰম এনেধৰণৰ কেইবাটাও শ্লোগানেৰে বিজেপিয়ে চলাব প্ৰচাৰ তৃতীয়বাৰৰ বাবে কিয় বিজেপি চৰকাৰ লাগে ইয়াৰ বাবে বিশেষ যুক্তি দাঙি ধৰি বিজেপিয়ে প্ৰস্তুত কৰিছে শ্লোগান গৰাকীৰ অনুমতি সাপেক্ষে দেৱালত লিখাৰ বাবে আগবাঢ়িব বিজেপি অনুমতি লোৱাৰ জৰিয়তে বিজেপিয়ে এক প্ৰকাৰে স্থাপন কৰিব গণসংযোগ শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ চল্লিছ ফুট উচ্চতাত বিধায়ক তলত অপেক্ষা সমৰ্থকৰ এয়া শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী 40 ফুট উচ্চতালৈ উঠি বিধায়কে অংকন কৰিলে পদুম ফুলৰ চিহ্ন গালে বিজেপিৰ জয়গান সোমবাৰৰ পৰা আৰম্ভ হ'ল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ দেৱাল লিখনেৰে আৰম্ভ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সূচী খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেৱাল লিখন কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছতে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে মন্ত্ৰী সাংসদ বিধায়কে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিলচৰত দেৱাল লিখন কাৰ্যসূচীত এইদৰেই সক্ৰিয় ৰূপত দেখা গ'ল বিধায়ক দীপায়ন চক্ৰৱৰ্তী আজিৰ দিনটো মাননীয় মুখ্যমন্ত্ৰী আমাৰ ৱাল ৰাইটিং যেটো দেৱাল ৰাইটিং আমাৰ দলৰ নিৰ্দেশ সেইটো কাৰ্যক্ৰম ষ্টাৰ্ট কৰিব মাননীয় মুখ্যমন্ত্ৰী আজি পুৱা 9:30 বজাত তাতে কাৰ্যক্ৰম ষ্টাৰ্ট কৰিলে আৰু এইটো অংগ হিচাপে গোটেই ৰাজ্যত প্ৰতিকেইটা বিধানসভাত এইটো চলি আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো বিধায়কে কৰিছে ময়ো আজি শিলচৰ বিধানসভাৰ ৱাল ৰাইটিং ষ্টাৰ্ট কৰিলোঁ উল্লেখযোগ্য যে 7টা বিশেষ শ্লোগানেৰে এইবাৰ বিজেপিয়ে চলাব নিৰ্বাচনী প্ৰচাৰ অভিযান অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকশিত অসম জয় আই অসম বিজেপিৰ পণ বন্দে মাতৰম এনেধৰণৰ কেইবাটাও শ্লোগানেৰে বিজেপিয়ে চলাব প্ৰচাৰ তৃতীয়বাৰৰ বাবে কিয় বিজেপি চৰকাৰ লাগে ইয়াৰ বাবে বিশেষ যুক্তি দাঙি ধৰি বিজেপিয়ে প্ৰস্তুত কৰিছে শ্লোগান গৰাকীৰ অনুমতি সাপেক্ষে দেৱালত লিখাৰ বাবে আগবাঢ়িব বিজেপি অনুমতি লোৱাৰ জৰিয়তে বিজেপিয়ে এক প্ৰকাৰে স্থাপন কৰিব গণসংযোগ শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ